নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ৰাতিপুৱা যি 5:30 পৰা অগ্নিনাভ মন্দিৰৰ যি কাৰ্যসূচী সমাপ্ত হ'ল আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু বহুত ভাল লাগিলে যিহেতু আমি নিচেই ওচৰৰ পৰা বাবাক দৰ্শন কৰিবলৈ সুবিধা পালোঁ আৰু বহুত কষ্ট হ'ল যিকি নহওক 5:30 পৰা আমি লাইনত থাকিলোঁ বহুত বেছি আপোনালোকে আগতো ভিডিঅ'ত নিশ্চয় দেখিছে দেখি অনুমান কৰিব পাৰিছে যে কিমান মানুহৰ ইয়াত দৈনিক সমাগম হয় বিশেষকৈ দেওবাৰ আৰু সোমবাৰটো অত্যাধিক মানুহ হয় আৰু আমি তাৰ পৰা ওলাই আহিলোঁ বৰ্তমান নাজিৰাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি আমি গৈ আছোঁ অন্য এটা দিশে আমি যোৰহাটৰ দিশে গৈ আছোঁ কিন্তু তাৰ মাজতে অসমত আজি কেইদিনমানৰ আগত বিশেষকৈ সকলোতে ভাইৰেল হোৱা এটি দৃশ্য উইংছ হাজৰিকা আমি উইংছ হাজৰিকা চাবলৈ গৈ আছোঁ আৰু উইংছ হাজৰিকা আপোনালোককো দেখুৱাম উইংছ হাজৰিকা গতিকে বলক আমি ভিডিঅ'টো তেন্তে উইংছ হাজৰিকা আৰম্ভ কৰোঁ পুনৰ সকলোকে স্বাগতম জনাইছোঁ উইংছ হাজৰিকালৈ আৰু মই প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ এৰোপ্লেনখন কিমান এখন ডাঙৰ এৰোপ্লেন আপোনালোকে চাওক আৰু বিশেষকৈ ইয়াত চেলফি তোলাৰ মানুহৰ সংখ্যা বহুত বেছি আৰু বহুত মানুহ এইপিনে পাৰ হৈ যোৱা প্ৰায় সংখ্যক মানুহে ইয়াত এবাৰ নহয় এবাৰ সোমাই উইংছ হাজৰিকা চায় আৰু এটা বৃহত্তৰ এলেকাৰ মাজত উইংছ হাজৰিকাখন আছে এৰোপ্লেনখন যোনদিনা কিনি আনিছিলে তাৰ পৰা বাহিৰৰ পৰা যেতিয়া অসম সোমাইছিলে তেতিয়া অসমত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে সকলোৱে জানে আৰু সকলোৱে মনটো এবাৰ নহয় এবাৰ চাগে সকলোৰে মনত খেলাইছিলে উইংছ হাজৰিকাখন কেতিয়াবা এবাৰ চাম আৰু সেইকাৰণে আমিও আহিছিলোঁ শিৱসাগৰ দেখে গতিকে আমিও সোমাই এবাৰ নিজেও চালোঁ আৰু আপোনালোককো এবাৰ দেখাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ এইখনেই হ'ল উইংছ হাজৰিকা ভটিয়াপাৰা স্থিত যি উইংছ হাজৰিকা আজি অলপ দিনৰ আগতে যি মানে ভাইৰেল হৈছিলে সকলোতে গোটেই সমগ্ৰ অসমতে ভাইৰেল হৈছিলে আৰু সেয়াই হৈছে উইংছ হাজৰিকা আৰু ইয়াতে এই যিটো এলেকা বৃহত্তৰ এলেকাটোতে উইংছ হাজৰিকা ইয়াতে হ'ব আৰু এখন সুন্দৰ ৰেষ্টুৰেণ্ট হ'ব ফিটিং কৰা নাই যিহেতু মানে আনি থৈছে আৰু ইয়াতে চেষ্টা চলা মানে কিছুদিনৰ পিছতে কাম আৰম্ভ কৰিব এটা বৃহত্তৰ এলেকা মই দেখাই দিছোঁ এটা বৃহত্তৰ এলেকা তেনেকৈ মানে ৰেষ্টুৰেণ্টখন বনাবৰ বাবে সাজু কৰি ৰাখিছে মই এইটো কাৰণে দেখালোঁ যে উইংছ হাজৰিকা এটা সময়ত সকলোৱে দেখালে যিহেতু তথাপিতো আমিও যেতিয়া আহিছিলোঁ এইটো ৰাস্তাৰে পাৰ হৈ যাম গতিকে উইংছ হাজৰিকা আমিও চাই যাওঁ গতিকে আপোনালোককো দেখাই যাওঁ আৰু আমাৰ সকলো চেলফি তোলাত ব্যস্ত আৰু আমিও আঁতৰে চালোঁ এটা বৃহত্তৰ এলেকা জুৰি উইংছ হাজৰিকা য'ত মানে ৰেষ্টুৰেণ্টখন হ'ব এটা বৃহত্তৰ এলেকাৰ মাজত হ'ব আৰু যিহেতু যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ যোৱা যোনটো পথ যিটো বাইপাছটোৰ নিচেই সমীপতে ইণ্ডিয়ান অইল তেল ডিপুৰ বেক চাইডে আছে এই উইংছ হাজৰিকা আৰু এটাই ভাল লাগিছে যিহেতু এটা সুন্দৰ পৰিৱেশৰ মাজত এই ৰেষ্টুৰেণ্টখন ইয়াতেই হ'ব আৰু এখন পাৰ্ক থাকিব ইয়াৰ লগতে যিহেতু কাম চলি আছে কাম শেষ হোৱালৈ কিছুদিন লাগিব আৰু ইয়াৰ দাদাজনে কোৱা মতে হয়তো অতি সোনকালে ইয়াৰ কাম আৰম্ভ হ'ব আৰু এইখিনিতে এটা কথা দেখাই দিওঁ আপোনালোকক এইখন পুনৰ দেখাই দিছোঁ কিমান এখন ডাঙৰ চাওক আপোনালোকে আৰু এই এৰোপ্লেনখনৰ যিবোৰ যন্ত্ৰাংশ যিবোৰ সা সৰঞ্জাম সকলো চব ভাগে ভাগে খুলি অনা হৈছিলে আৰু সেইবোৰ এনেকৈ ইয়াতে ৰাখি থৈছে এইবোৰ মই এবাৰ দেখাই দিছোঁ আপোনালোকক সকলো বস্তু যিহেতু একেলগে আনিব নোৱাৰে কেইবাখনো গাড়ী ভাড়া কৰি অসমলৈ এইবোৰ আনিছিলে আৰু ইয়াত তেনেকৈ সকলো বস্তু পাৰ্টকৈ এনেকৈ ইয়াতে ৰখা হৈছে এইবোৰ যেতিয়া ফিটিং কৰিব ইয়াত যেতিয়া সকলোখিনি লগাব তেতিয়া দেখি পেলাই আৰু নিশ্চয় ভাল লাগিব আৰু ইয়াত যেতিয়া এখন ৰেষ্টুৰেণ্ট হ'ব সঁচাকৈ এক সুন্দৰ এটা পৰিৱেশ দিব বুলি সকলোৱে মানে আশা কৰিব পাৰি আৰু মই পুনৰ দেখাই দিছোঁ আপোনালোকক ইয়াৰ যিবোৰ যন্ত্ৰাংশ যিবোৰ যন্ত্ৰপাতি আৰু এইখন পাখিখন চাওক কিমান ডাঙৰ ইয়াত এনেকৈ ৰাখি থৈছে এইবোৰ মানে ফিটিং কৰা নাই এইবোৰ বস্তু এনেকৈ ইয়াত ৰাখিছে এফালে এখন হৈছে পাখি আৰু পাখিখন
মানে ব্যৱহৃত নহয় মানে তাত লগাই থব সকলো মানে যেটো ডেমো হ'ব আৰু দেখাবৰ কাৰণে লগাই থব এফালে এখনে হৈছে উইংছ অফ আছাম ইয়াৰ যেটো পাছৰ অংশ এটো পাছৰ অংশটো তাত আছে আৰু সব মন ডাঙৰ আৰু এখন আনুতেনে যে যেটো হাহাকাৰ লাগি গৈছিল এখনো উইংছ অফ আছাম যিখন অসমত প্ৰথম হ'ব মানে যেটো ইয়াৰ আগতে মানে ভাৰতৰ কোনবা ঠাইত আছে মই সঠিককৈ নাজানো কিন্তু অসমত এবাৰ প্ৰথম হ'ব এনেকুৱা মানে ৰেষ্টুৰেণ্ট প্ৰথম হ'ব আৰু আপোনালোকে যদি মানে ডিব্ৰুগড়লৈ আহে বা ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ আহে বা যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ আহে আপোনালোকে হাইৱে নিচে কাষতে যি ইণ্ডিয়ান তেল ডিপু আছে তেল ডিপুৰ মানে পিছতে আছে এই উইংছ অফ হাজৰিকা আপোনালোকে চাই যাব পাৰিব আৰু হয়তো যেতিয়া ৰেষ্টুৰেণ্টখন হৈ উঠিব তেতিয়া পুনৰ এবাৰ আহিম ইয়াত এসাঁজ খাবৰ বাবে আৰু আপোনালোকো আহিব এবাৰ চাব ইয়াত যিহেতু সেলফি তোলা ফটো তোলা মানুহৰ সংখ্যা বহুত বেছি আৰু এই যে দেখিছে ইয়াৰ যিবোৰ খা সৰঞ্জাম সেইবোৰ এনেকৈ ইয়াত খুলি ৰাখিছে এইবোৰ বস্তু ইয়াত প্ৰত্যেকবোৰ বস্তু ইয়াত পাৰ্ট কৰি ৰখা হৈছে আৰু হয়তো আপুনি অতি কম সময়ৰ ভিতৰত চাই শেষ কৰিব নোৱাৰা এটা পৰিৱেশ মানে ইয়ালৈ আহি কিবা এটা মনটো ভাল লাগি গৈছে আপোনালোকে যদি কেতিয়াবা যোৰহাটৰ পৰা ডিব্ৰুগড় দিশে বা ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ দিশে আহে আপোনালোকে এবাৰ সোমাব আৰু এই উইংছ অফ হাজৰিকা এবাৰ চাই যাব এইটো ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা যেটো হাইৱেটো নিশ্চয় একদম কাষতে আছে উইংছ অফ হাজৰিকা আৰু উইংছ অফ হাজৰিকা মই আপোনালোকক এইটো কাৰণে দেখালো যে যেহেতু বহুতে দেখালে আৰু আপোনালোকক তথাপিতো মই যেতিয়া এইটো ৰাস্তা পাৰ হৈ আহিছোঁ আপোনালোকক নেদেখাই নোৱাৰিলোঁ আৰু সেইটো কাৰণে আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবি ইয়াতে সোমাই দিলোঁ আমি আহিছিলোঁ অগ্নিনাভ মন্দিৰৰ পৰা যাওঁতে দেখাই দিলোঁ এখন ধাবাখনৰ পিছতে এইটো আছে আপোনাৰ তেল ডিপুটোৰ পিছ চাইডে আছে আৰু এনেকৈ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো চাই কেনেকুৱা পালে জনাব যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে জনাই থওঁ যে মই আচলতে ভিডিঅ' বনাম বুলি অহা নাছিলোঁ কিন্তু সময় সুবিধা মিলাই ভিডিঅ'টো বনাই দিলোঁ